हेलो स्टूडेंट्स वेलकम टू माई एस एम स्टूडियो चैनल। तो आजिर भिडिओ तुम्हारे মাজৰ পৰা যিসকল ষ্টুডেণ্টে বি এ সেকেন্ড সেমিষ্টাৰত পঢ়ি আছে, ঠিক আছে। বি এ সেকেন্ড সেমিষ্টাৰ তোমালোকৰ এইটো কুৱেশ্যন পেপাৰ হৈছে বি এ সেকেন্ড সেমিষ্টাৰত তোমালোকৰ ফাইনেল এক্সাম কুৱেশ্যন, ঠিক আছে। সাবজেক্ট তোমালোকৰ MDC দি আছে। তোমালোকে হয়তো বহুতে ভাবিব পাৰে যে সেশনাল এক্সাম আমাৰ চলি আছে, আমি ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰ কিয় চাম। তোমালোকে চোৱা, তোমালোকে চালে সেশনাল এক্সামৰ তোমালোকে বহুতো কুৱেশ্যনৰ উত্তৰ তোমালোকে পাই যাবা। আজিৰ ভিডিঅ'ত মই তোমালোকক দুটা কুৱেশ্যন আলোচনা কৰি দিম, MDC আৰু VSC, ঠিক আছে। এইটো VSC আৰু এইটো তোমালোকৰ MDC। আচলতে MDC তোমালোকৰ কি কুৱেশ্যন এইবাৰ হ'ব পাৰে, ঠিক আছে। তোমালোকে এটা কাম কৰা, তোমালোকে যদি মই তোমালোকৰ কাৰণে বেলেগ এটা ভিডিঅ' বনাইছোঁ MDC আৰু VSC কাৰণে, তোমালোকক মই ডেছক্ৰিপশ্যনত লিংক দি দিম, তোমালোকে তাৰ পৰা ক্লিক কৰি চাই ল'বা। আজিৰ ভিডিঅ'ত মই তোমালোকক অকল শৰ্ট কুৱেশ্যন 1 মাৰ্কৰ কুৱেশ্যনবোৰ আলোচনা কৰি দিম, অকল 1 মাৰ্কৰ, ঠিক আছে। 1 মাৰ্কৰ আৰু কেইটামান তোমালোকক MCQ কুৱেশ্যন MDC তোমালোকক দেখুৱাই দিম। এই কুৱেশ্যন পেপাৰটো তোমালোকৰ MDC হয়, ঠিক আছে। এইটো তোমালোকৰ MDC আৰু এই কুৱেশ্যন পেপাৰটো তোমালোকৰ VSC, ঠিক আছে। VSC তোমালোকৰ 1 মাৰ্কৰ কি কুৱেশ্যন হ'ব পাৰে, VSC তোমালোকৰ বৰ্ড কুৱেশ্যনো দি আছে, ঠিক আছে। তো তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি লাইক কৰা নাই, তোমালোকে লাইক কৰিব। অনুগ্ৰহ কৰি কৈছোঁ, এটা তোমালোকে ছাবস্ক্ৰাইব কৰি দিলে একো ক্ষতি নহয়, তোমালোকে ছাবস্ক্ৰাইব কৰিব, মই অনুগ্ৰহ কৰি কৈছোঁ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব। তো তোমালোকে চোৱা, এইটো তোমালোকক কোৰ্চটো তোমালোকে চাই লোৱা, কোৰ্চ নেম আণ্ডাৰষ্টেণ্ডিং এণ্ড চেঞ্জিং এনভাইৰনমেণ্ট, ঠিক আছে। ফুল মাৰ্কছ 10 দি আছে, টাইম 15 মিনিটছ, 1 মাৰ্কৰ কুৱেশ্যন যিহেতু, ঠিক আছে। প্ৰথম কুৱেশ্যন কি দিছে, হু ফাৰ্ষ্ট কইন দ্য টাৰ্ম এনভাইৰনমেণ্ট, কোনে প্ৰথমে পৰিৱেশ শব্দটো আগবঢ়াইছিল। তোমালোকে এইটো স্ক্ৰীনশ্বট মাৰি দিলে মই তোমালোকক প্ৰথমে MCQ কুৱেশ্যনবোৰ আলোচনা কৰি দিম, তোমালোকে এইবোৰ চোৱা প্ৰথমে, ঠিক আছে। BA তোমালোকৰ সেকেন্ড সেমিষ্টাৰ সাবজেক্ট MDC সেশনাল এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আছে, ঠিক আছে। যেহেতু তোমালোকৰ এই কুৱেশ্যন পেপাৰটো প্ৰিভিয়াছ আৰু কুৱেশ্যন পেপাৰ আৰু ফাইনেল এক্সামৰ কুৱেশ্যন, তো সেশনালত তোমালোকৰ এই কুৱেশ্যনটো আহিব পাৰে, এই কুৱেশ্যনবোৰ আহিব পাৰে, ঠিক আছে। তোমালোকে প্ৰথমে তোমালোকে কুইজখিনি চোৱা, এই কুৱেশ্যনবোৰ তোমালোকৰ কুইজ আৰু এইফালে কুৱেশ্যনবোৰ তোমালোকৰ ক্লাছ টেষ্ট, ঠিক আছে। তোমালোকে প্ৰথমে কুইজবোৰ চোৱা। ইয়াত তোমালোকৰ 5টামান কুৱেশ্যন দি আছে, 5টা কুৱেশ্যন দি আছে, ঠিক আছে। 5টাত 1 মাৰ্ক 5 মাৰ্কছ, ঠিক আছে। তোমালোকক প্ৰথম কুৱেশ্যন কি কৈছে, হুইচ অফ দ্য ফলোয়িং ইজ নট এ কম্পনেণ্ট অফ ফিজিকেল এনভাইৰনমেণ্ট, নিম্নলিখিত কোনটো ভৌতিক পৰিৱেশৰ উপাদান নহয়। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দেই। তোমালোকক ইয়াত অপশ্যন নম্বৰ 1 দিছে জলমণ্ডল, অপশ্যন নম্বৰ B দিছে ভূমণ্ডল, অপশ্যন নম্বৰ C দিছে জীৱমণ্ডল, ঠিক আছে, বায়'স্ফিয়াৰ, অপশ্যন নম্বৰ D দিছে মেছ'স্ফিয়াৰ, ঠিক আছে। তো ইয়াৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ B লাইজ'স্ফিয়াৰ, ঠিক আছে। এইটো আমাৰ শুদ্ধ উত্তৰ। তাৰপিছত আমাক 2 নম্বৰ কুৱেশ্যন দিছে, তোমালোকে এইটো চোৱা, 2 নম্বৰ কুৱেশ্যনটো তোমালোকে চোৱা। 2 নম্বৰ কুৱেশ্যন কি দিছে, যে হোৱেন ৱাজ দ্য এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট, ঠিক আছে, পৰিৱেশ সুৰক্ষা আইন পাছড ইন ইণ্ডিয়া, ভাৰতত কেতিয়া পৰিৱেশ সুৰক্ষা আইন গৃহীত হৈছিল। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকৰ এই কুৱেশ্যনটো এইবেলি আহিব পাৰে। তো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশ্যন, মই তোমালোকক উত্তৰটো কৈ দিছোঁ, যিহেতু অপশ্যন নাই, উত্তৰটো তোমালোকে মনত ৰাখিবা 1986, ঠিক আছে। এইটো তোমালোকৰ শুদ্ধ উত্তৰ 1986, ঠিক আছে। অপশ্যন দিয়া নাই তোমালোকক, যিহেতু 1 মাৰ্কৰ কুৱেশ্যন দিছে। কি কৈছে, ভাৰতত কেতিয়া পৰিৱেশ সুৰক্ষা আইন গৃহীত হৈছিল, 1986 চনত, ঠিক আছে। 3 নম্বৰ কুৱেশ্যন দিছে আমাক, নেচাৰেল এনভাইৰনমেণ্ট ইজ অলছ' ন'ন এজ, প্ৰাকৃতিক পৰিৱেশক আৰু কি বুলি জনা যায়। আমাক 1ত দিছে, প্ৰথমত দিছে ভৌগোলিক পৰিৱেশ জিঅ'গ্ৰাফিকেল এনভাইৰনমেণ্ট, অপশ্যন নম্বৰ B দিছে ফিজিকেল এনভাইৰনমেণ্ট ভৌতিক পৰিৱেশ, এইটোৱে শুদ্ধ হ'ব চাগে। প্ৰাকৃতিক পৰিৱেশক আৰু কি বুলি জনা যায়, ভৌতিক পৰিৱেশ, ঠিক আছে। এইটো আমাৰ শুদ্ধ উত্তৰ ফিজিকেল এনভাইৰনমেণ্ট। এইটো আমাৰ নহ'ব, বোথ এই দুয়োটা নহয়, ভৌগোলিকটো বেলেগ হয় আৰু ওপৰত এটাও নহয়, এইটো আমাৰ ভৌতিক হয়, ওপৰত এটাও, এইটোও নহয়। আমাক 4 নম্বৰ কুৱেশ্যন কি দিছে, এচিড ৰেইন ইজ কেছড বাই, আমলিক বৰষুণৰ কাৰণ হ'ল, এইটো আমাৰ শুদ্ধ উত্তৰ হৈছে, ইয়াত আমাৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ B, ঠিক আছে। এইটো আমাৰ অপশ্যন নম্বৰ B হৈছে ইয়াত শুদ্ধ উত্তৰ। তো তোমালোকে যদি এতিয়ালৈকেও তোমালোকে ছাবস্ক্ৰাইব কৰা নাই, মই তোমালোকক আকৌ এবাৰ কৈ আছোঁ, তোমালোকে ছাবস্ক্ৰাইব কৰিব, ঠিক আছে। কুৱেশ্যন নম্বৰ 5 দিছে আমাক কি, এচিড ৰেইন হেজ pH ইন দ্য ৰেং, আমলিক বৰষুণৰ pHৰ মাত্ৰা, আমলিক বৰষুণ কৈছে দেই, তোমালোকক ইয়াত খাৰ কোৱা নাই, ঠিক আছে, আমলিক কৈছে। এইটো আমাৰ চাগে অপশ্যন নম্বৰ C2 হোৱা লাগে, এইটো 5ৰ পৰা 6 হ'লে আমলিকটো হৈ যায়, ঠিক আছে। তাৰপিছত আমি আমাৰ ফাইনেলি কুইজৰ যিবোৰ কুৱেশ্যন আছিল 5টামান, এইটো আমাৰ ছল্ভ হৈ গ'ল। তোমালোকে এইবোৰ চাবা, এইবোৰৰ পৰাই তোমালোকৰ
100% কমন কুৱেশ্যন এইবেলি পৰিব ঠিক আছে আৰু তোমালোকে এতিয়া ক্লাছ টেষ্ট যিবোৰ কুৱেশ্যন আছে এইবোৰ তোমালোকে চোৱা প্ৰথম কুৱেশ্যন কি কৈছে হু ফাৰ্ষ্ট কইন দ্য টাৰ্ম এনভাইৰনমেণ্ট কোনে প্ৰথমে পৰিৱেশ শব্দটো আগবঢ়াইছিল তোমালোকে কুৱেশ্যন পেপাৰটো স্ক্ৰীনশ্বট মাৰিলে মই তোমালোকক এইবোৰ উত্তৰ অলপ পিছত আলোচনা কৰাই দিম এইটো ভিডিঅ'তে তোমালোকে কুৱেশ্যন পেপাৰটো স্ক্ৰীনশ্বট মাৰি লোৱা ঠিক আছে সেকেন্ড কুৱেশ্যন দিছে কি আমাক যে দ্য টাৰ্ম ইকোলজি ৱাজ কইন্ড বাই বাস্তৱবিদ্যা শব্দটো প্ৰথমে কোনে আগবঢ়াইছিল ঠিক আছে অজন স্তৰ কি তাৰপিছত দিছে CFC সম্পূৰ্ণ নাম ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন তোমালোকে সকলো পাই যাবা তোমালোকে জাষ্ট ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ কৰি যাবা কৃষিৰ ওপৰত প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱ ঠিক আছে তোমালোকে এই কুৱেশ্যন পেপাৰটো তোমালোকে স্ক্ৰীনশ্বট মাৰিলে মই তোমালোকক VSC কুৱেশ্যন পেপাৰটো দেখুৱাই দি আছোঁ ঠিক আছে ভিডিঅ'টো বহুত লং হৈ যাব তোমালোকে এইটো স্ক্ৰীনশ্বট মাৰি লোৱা ঠিক আছে ভিডিঅ'টো ক্ৰপ কৰি তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা আৰু যদি কোনোবাক কুইজৰ কুৱেশ্যন পেপাৰ লাগে তোমালোকে এইবোৰ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা ঠিক আছে এইবোৰ তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা ঠিক আছে তো মই তোমালোকক এতিয়া VSC কুৱেশ্যন পেপাৰটো দেখুৱাই দিম এইটো তোমালোকৰ ছেছনেল এক্সামৰ প্ৰিভিয়াছ ইয়েৰৰ ছেছনেল এক্সাম 2024 BS সেকেন্ড সেমিষ্টাৰ সাবজেক্ট আমাৰ VSC দিয়া আছে ঠিক আছে পেপাৰ এনভাইৰনমেণ্টেল ষ্টুডিজ ঠিক আছে ফুল মাৰ্কছ আমাৰ 10 দি আছে টাইম 1 আৱাৰ কি কৈছে প্ৰথম কুৱেশ্যন দা এনভাইৰনমেণ্ট শব্দটো মই এইটো তোমালোকক ইয়াৰ পৰা বাই কৰি দিছোঁ এনভাইৰনমেণ্ট শব্দটো কোন ভাষাৰ পৰা উৎপত্তি হৈছিল ঠিক আছে তাৰপিছত তোমালোকক 2 নম্বৰ কুৱেশ্যন দিছে পৰিৱেশত মূল উপাদান কেইটা আৰু কি কি পৰিৱেশৰ মূল উপাদান কেইটা আৰু কি কি ঠিক আছে এই সকলোবোৰ কুৱেশ্যনৰ উত্তৰ তোমালোকে পাবা তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ দেখা স্কিপ নকৰাকৈ ঠিক আছে আৰু যদি এতিয়ালৈকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰা পৰিৱেশ কাক বোলে হোৱাট ইজ এনভাইৰনমেণ্ট ঠিক আছে 2 মাৰ্কছ দিছে তোমালোকে চাবা 2 মাৰ্কছ তাৰপিছত আমাক এইফালে 4 নম্বৰ কুৱেশ্যন দিছে প্ৰাকৃতিক সম্পদ কাক বোলে ই কেই প্ৰকাৰৰ আৰু কি কি আলোচনা কৰা ঠিক আছে হোৱাট ডু মিন বাই নেচাৰেল ৰিচোৰ্চেছ হোৱাট আৰ ইটস টাইপ ডিছকাছ কৰিব গৈছে এটা কুৱেশ্যনত আমাক 6 মাৰ্কছ দি আছে আৰু অৰ দি আমাক আৰু এটা কুৱেশ্যন দিছে অৰ দি ঠিক আছে অৰ দি আমাক আৰু এটা কুৱেশ্যন দিছে কি দিছে যে শক্তি সম্পদসমূহক প্ৰধানত কেই ভাগত ভগাব পাৰি বৰ্ণনা কৰা হোৱাট আৰ দ্য টাইপছ অফ এনাৰ্জি ৰিচোৰ্চেছ ডিছকাছ ইট ব্ৰিফলি ঠিক আছে তোমালোকে এই কুৱেশ্যন পেপাৰটো তোমালোকে স্ক্ৰীনশ্বট মাৰিলা এই কুৱেশ্যন পেপাৰৰ উত্তৰ তোমালোকে পাই যাবা ঠিক আছে আৰু তোমালোকে এতিয়া ভাবিব পাৰে যে এইবোৰ কুৱেশ্যন বিগত বছৰত আহিছে বা প্ৰিভিয়াছ ইয়াৰ্ছত আহিছে এইবেলি কিয় আহিব মই তোমালোকক এই কুৱেশ্যনটো আলোচনা কৰাই দিম তো দিমেই আৰু ইয়াৰ বাহিৰত মই তোমালোকক আৰু কি কি কুৱেশ্যন এইবেলি আহিব পাৰে এই ৰিলেটেড কুৱেশ্যনবোৰ মই তোমালোকক আলোচনা কৰাই দিম অকল কুৱেশ্যনৰ উত্তৰবোৰ নহয় আৰু মই তোমালোকক এক্স কুৱেশ্যনো আলোচনা কৰাই দিম ঠিক আছে তোমালোকে এইটো স্ক্ৰীনশ্বট মাৰি লোৱা ঠিক আছে তো আমি এতিয়া PDF আকাৰে এই কুৱেশ্যনবোৰৰ উত্তৰ আলোচনা কৰোঁ আহা এই কুৱেশ্যনবোৰৰ উত্তৰ আৰু মই তোমালোকক এক্স কুৱেশ্যন আলোচনা কৰাই দিম ঠিক আছে প্ৰথমে আমি তোমালোকৰ MDC কুৱেশ্যন পেপাৰৰ ক্লাছ টেষ্টত যিবোৰ কুৱেশ্যন আছিলে এইবোৰ আমি আলোচনা কৰিম প্ৰথম কুৱেশ্যন কি দিছে হু ফাৰ্ষ্ট কইন দ্য টাৰ্ম এনভাইৰনমেণ্ট উত্তৰ দি আছে হাৰ্বাৰ্ট স্পেন্সাৰ ঠিক আছে ইংলিছ মিডিয়াম এছামিছ মিডিয়াম বোথ মিডিয়ামৰ কাৰণে সেকেন্ড কুৱেশ্যন দিছে দ্য টাৰ্ম ইকোলজি ৱাজ কইন্ড বাই উত্তৰ হৈছে আমাৰ ইয়াতে ই হেকেল তোমালোকে এইটো লিখিলে হ'ব ই হেকেল তাৰপিছত আমাক 3 নম্বৰ কুৱেশ্যন দিছে হোৱাট ইজ অজন লেয়াৰ আমাক ইয়াত ইংলিছ মিডিয়াম অসমীয়া মিডিয়াম দুইটাৰ উত্তৰ দি আছে ঠিক আছে অজন স্তৰ হৈছে বায়ুমণ্ডলৰ এটা স্তৰ যিয়ে সূৰ্যৰ ক্ষতিকাৰক অতি বেঙুনী ৰশ্মিৰ পৰা পৃথিৱীক সুৰক্ষা দিয়ে প্ৰটেকশ্যন কৰে ঠিক আছে 4 নম্বৰ কুৱেশ্যন দিছে ৰাইট দ্য ফুল ফৰ্ম অফ CFC এইটো সকলোৱে জানে ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন তোমালোকে চাই ল'বা কুৱেশ্যন নম্বৰ 5 দিছে আমাক ইম্পেক্ট অফ নেশ্যনেল এনভাইৰনমেণ্ট অফ এগ্ৰিকালচাৰ ঠিক আছে কুৱেশ্যনটো অসমীয়াত কি হৈছে যে কৃষিৰ ওপৰত প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱ লিখা ঠিক আছে ইম্পেক্ট কৈছে প্ৰভাৱ ইয়াতে আমাৰ উত্তৰ দি আছে উত্তৰ তোমালোকে পঢ়ি ল'বা ক্লাইমেট soil rainfall and temperature directly affect culture and crop production ঠিক আছে crop production আমাক অসমীয়া মিডিয়ামত দিছে জলবায়ু মাটি বৰষুণ আৰু তাপমাত্ৰাই কৃষি আৰু শস্যৰ উৎপাদনত প্ৰত্যক্ষ প্ৰভাৱ পেলায় কুৱেশ্যন নম্বৰ 6 দিছে কুৱেশ্যন নম্বৰ 6 কি দি আছে যে পৰিৱেশৰ ওপৰত নদীৰ এটা প্ৰভাৱ উল্লেখ কৰা দ্য ইনফ্লুয়েন্স অফ ৰিভাৰ্ছ অন এনভাইৰনমেণ্ট ইয়াৰ উত্তৰ ইয়াত দি আছে নদীয়ে পানী যোগান ধৰি পৰিৱেশৰ ক্ষমতা বজাই ৰাখে ঠিক আছে মেইনটেইন তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 7 দিছে মেইন কেজেছ অফ ডেপ্লেশ্যন অফ অজন লেয়াৰ অজন স্তৰৰ ক্ষয়ীভৱনৰ মুখ্য কাৰণ কি মেইন কেজেছ
ক্লোরোফোর, ঠিক আছে, CFC ক্লোরোফোর কার্বন। কোশ্চেন নাম্বার 8 দিছে আমাক, হোয়াট ইজ ক্লাইমেট চেঞ্জ, জলবায়ু পরিবর্তন কাক বলে? ইয়ার উত্তর ইয়াতে দিয়ে আছে যে ক্লাইমেট চেঞ্জ রেফার্স টু লং টার্ম চেঞ্জেস ইন টেম্পারেচার এণ্ড ওয়েদার প্যাটার্ন। অসমীয়া মিডিয়ামত উত্তর দিছে আমাক, জলবায়ু পৰিৱৰ্তন বুলিলে দীৰ্ঘম্যাদী তাপমাত্ৰা আৰু বতৰ ধাৰাৰ পৰিৱৰ্তন বুজায়। কুৱেশ্যন নম্বৰ 9 দিছে আমাক, হাউ উই কণ্ট্ৰল গ্ল'বেল ৱাৰ্মিং, ঠিক আছে, উত্তৰ দি আছে। তোমালোকে ইংলিছ মিডিয়ামখিনি চাবা, অসমীয়া মিডিয়ামত দি আছে যে দূষণ কমোৱা, নৱীকৰণযোগ্য শক্তি ব্যৱহাৰ, শক্তি সংৰক্ষণ আৰু গছ ৰোপণ কৰি নিয়ন্ত্ৰণ কৰিব পাৰি। কুৱেশ্যন নম্বৰ 10 দিছে আমাক, হোমো চেপিয়েন্স ফাৰ্ষ্ট এপিয়াৰ্ড ইন, ঠিক আছে, উত্তৰ অসমীয়া মিডিয়ামত আমাক কুৱেশ্যনটো হৈছে যে হোমো চেপিয়েন্স প্ৰথমত ক'ত অৱস্থিত হৈছিল? উত্তৰ হৈছে আমাৰ আফ্ৰিকা, ঠিক আছে। ইয়াৰ পাছত মই তোমালোকক আকৌ এবাৰ কৈছোঁ যে মই তোমালোকক কুৱেশ্যন সলিউশ্যন কৰাৰ সলনি তোমালোকক মই XX কুৱেশ্যনৰ আলোচনা কৰাই দিম। তোমালোকে XX কুৱেশ্যনবোৰ তোমালোকে চোৱা, এইবোৰৰ পৰাই তোমালোকৰ এইবোৰ আহিব পাৰে, ঠিক আছে। প্ৰথম কুৱেশ্যন কি দিছে, হোৱাট ইজ এনভাইৰনমেণ্ট, ইয়াত উত্তৰ দি আছে, তোমালোকক চাবা। মই তোমালোকক কেৱল কুৱেশ্যনবোৰ দিছোঁ, তোমালোকে উত্তৰবোৰ চাবা। তাৰপিছত ছেকেণ্ড কুৱেশ্যন দিছে হোৱাট ইজ ইক'লজি, ঠিক আছে, এইটো তোমালোকে চাবা। তাৰপিছত আমাক থাৰ্ড কুৱেশ্যন দিছে হোৱাট ইজ পলিউশ্যন, ঠিক আছে, প্ৰদূষণ বা দূষণ কি। তাৰপিছত আমাক ফ'ৰ্থ কুৱেশ্যন দিছে, কুৱেশ্যন নম্বৰ 4, হোৱাট ইজ বায়'ডাইভাৰ্চিটি, ঠিক আছে, ভেৰাইটি অফ লিভিং অৰ্গেনিজম। এইবাৰ তোমালোকে পঢ়িবা, এইবোৰৰ পৰাই তোমালোকৰ এইবাৰ আহিব পাৰে। কুৱেশ্যন নম্বৰ 5 দিছে আমাক, হোৱাট ইজ গ্ৰীণ হাউচ গেছ, ঠিক আছে, গ্ৰীণ হাউচ গেছ কাক বোলে, তোমালোকে এইটো পঢ়িবা। তাৰপিছত আৰু কেইটামান আমাক বৰ্ড কুৱেশ্যন দিছে, ঠিক আছে, 2 পৰা 3 মাৰ্কছ থাকিব পাৰে। XX কুৱেশ্যন তোমালোকে চাবা, কেজেছ অফ ক্লাইমেট চেঞ্জ, ঠিক আছে, জলবায়ু পৰিৱৰ্তনৰ কাৰণ, ঠিক আছে, গ্ৰীণ হাউচ গেছেছ দি আছে উত্তৰ, ডিফৰেষ্টেশ্যন, ইণ্ডাষ্ট্ৰিয়েল পলিউশ্যন, তোমালোকে এইবোৰ চাবা, এইবোৰৰ পৰাই তোমালোকৰ এইবাৰ আহিব পাৰে। তাৰপিছত আমাক ছেকেণ্ড কুৱেশ্যন দিছে, বৰ্ড কুৱেশ্যন, দ্য এফেক্ট অফ গ্ল'বেল ৱাৰ্মিং, ঠিক আছে, গ্ল'বেল ৱাৰ্মিঙৰ তোমালোকক প্ৰভাৱবোৰ কি কি, এইবোৰ তোমালোকে চাবা। ৰাইজিং টেম্পাৰেচাৰ, মেল্টিং গ্লেচিয়াৰ্ছ, ঠিক আছে, সি লেভেল ৰেইজ, এইবোৰ তোমালোকে পঢ়িবা। তাপমাত্ৰা বৃদ্ধি, হিমবাহ গলন, সাগৰৰ স্তৰ বৃদ্ধি, তোমালোকে এইবোৰ পঢ়িবা। কুৱেশ্যন নম্বৰ 3 দিছে ইম্পৰ্টেঞ্চ অফ অজন লেয়াৰ, ঠিক আছে, তোমালোকে এইটো পঢ়িবা। তাৰপিছত কুৱেশ্যন নম্বৰ 4 দিছে আমাক টাইপ অফ পলিউশ্যন, এইবোৰ পঢ়িবা তোমালোকে। কুৱেশ্যন নম্বৰ 5 দিছে আমাক 5 নম্বৰ কুৱেশ্যন, ৰোল অফ ফৰেষ্ট ইন এনভাইৰনমেণ্ট, ঠিক আছে। তাৰপিছত তোমালোকে এতিয়া আমি VSCৰ যিবোৰ কুৱেশ্যন আছে এইবোৰ আমি সলিউশ্যন কৰিম, তোমালোকে এইবোৰ চাবা। VSCৰ কুৱেশ্যনবোৰ তোমালোকে চাবা। VSCত আমাক প্ৰথম কুৱেশ্যন কি দিছে, ইন হুইচ লেংগুৱেজ ইজ দ্য ৱাৰ্ড এনভাইৰনমেণ্ট ডেট ফ্ৰম, উত্তৰ ইয়াতে দি আছে এনভাইৰনমেণ্ট, ঠিক আছে, এনভাইৰনমেণ্ট শব্দটো এনভাইৰনৰ শব্দৰ পৰা আহিছে, ঠিক আছে। কুৱেশ্যন নম্বৰ 2 দিছে ছেকেণ্ড কুৱেশ্যন, হোৱাট আৰ দ্য এলিমেণ্ট অফ এনভাইৰনমেণ্ট, ঠিক আছে, বায়'টিক, এবায়'টিক, এইবোৰ তোমালোকে পঢ়িবা। এইবোৰৰ পৰাই তোমালোকৰ VSC কুৱেশ্যন পেপাৰ এইবাৰ আহিব পাৰে। তোমালোকে অকল এই ভিডিঅ'টো তোমালোকৰ অকল ছেছনেল এক্সামৰ কাৰণে নহয়, তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে পঢ়িলেও তোমালোকৰ মই ভাবোঁ যে তোমালোকৰ হেল্প হ'ব, ঠিক আছে, তোমালোকে পঢ়িবা এইবোৰ। কুৱেশ্যন নম্বৰ 3 দিছে আমাক, থাৰ্ড কুৱেশ্যন, হোৱাট ইজ এনভাইৰনমেণ্ট, ঠিক আছে, পৰিৱেশ কি, তোমালোকে পঢ়িবা এইবাৰ। অসমীয়া মিডিয়ামত দি আছে, ইংলিছ মিডিয়ামত দি আছে, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে এইবোৰ পঢ়িবা। কুৱেশ্যন নম্বৰ 4 দিছে আমাক, হোৱাট ডু ইউ মিন বাই নেচাৰেল ৰিচোৰ্চেছ, হোৱাট আৰ ইটছ টাইপ, শ্বৰ্ট এনচাৰ, শ্বৰ্টলি কৈছে তোমালোকক। উত্তৰবোৰ তোমালোকক ইয়াতে দি আছে, নেচাৰেল ৰিচোৰ্চেছ আৰ মেটেৰিয়েলছ provided by nature that are useful to humans, like তোমালোকক water দিছে, air দিছে, minerals। টাইপ দিছে আমাক ৰিনিউৱেবল ৰিচোৰ্চেছ, নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য, নন ৰিনিউৱেবল ৰিচোৰ্চেছ। তোমালোকে এটা কথা মনত ৰাখিব, ৰিনিউৱেবল ৰিচোৰ্চেছৰ উদাহৰণ এক্সাম্পল পঢ়িবা, ছ'লাৰ এনাৰ্জি, ৱাটাৰ, আৰু নন ৰিনিউৱেবল ৰিচোৰ্চেছ তোমালোকে উদাহৰণ পঢ়িবা, অনৱীকৰণযোগ্য, ঠিক আছে, কয়লা আৰু পেট্ৰলিয়াম, কয়ল এণ্ড পেট্ৰলিয়াম, ঠিক আছে। অসমীয়া মিডিয়ামত তোমালোকে উত্তৰ দি আছে, তোমালোকে এইবোৰ চাবা যে প্ৰাকৃতিক সম্পদ বুলিলে পৃথিৱীৰ পৰা পোৱা সেই সম্পদসমূহ বুজাই যিবোৰ মানুহে ব্যৱহাৰ কৰে, যেনে পানী, বায়ু, খনিজ পদাৰ্থ যি আছে। আৰু প্ৰকাশ দিছে নৱীকৰণযোগ্য, যি তোমালোকে পঢ়ি ল'বা, নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ তোমালোকে উদাহৰণ এক্সাম্পল তোমালোকে চাই ল'বা। এইবোৰ তোমালোকৰ এইবেলি আহিব পাৰে। তাৰপিছত আমাৰ কুৱেশ্যন পেপাৰ শেষ নেকি, নহয় আৰু এটা কুৱেশ্যন আছে, এল্টাৰনেটিভ হিচাপে আমাক আৰু এটা কুৱেশ্যন দিছে, হোৱাট আৰ দ্য টাইপছ অফ এনাৰ্জি ৰিচোৰ্চেছ, ডিছকাছ ব্ৰিফলি, কি কৈছে আমাক অসমীয়াত যে শক্তি সম্পদসমূহক প্ৰধানকৈ এই ভাগত ভগাব পাৰি আৰু সেইবোৰ বৰ্ণনা কৰা, ঠিক আছে। এনাৰ্জি ৰিচোৰ্চেছ আৰ টু টাইপছ,
ৰিনিউৱেবল এনাৰ্জি এণ্ড নন ৰিনিউৱেবল এনাৰ্জি, ঠিক আছে। এইবোৰত তোমালোকে চাবা ইংলিছ মিডিয়ামত দি আছে, আছামিছ মিডিয়ামত দি আছে। অসমীয়া মিডিয়ামত তোমালোকক দি আছে এইটো চাবা, শক্তি সম্পদ দুই প্ৰকাৰৰ বা দুটা প্ৰকাৰৰ, নৱীকৰণযোগ্য শক্তি আৰু অনৱীকৰণযোগ্য শক্তি। তোমালোকে এইবোৰ পঢ়িবা। মই তাৰপাছত তোমালোকক কৈছোঁ যে তোমালোকৰ MDCৰ মই তোমালোকক এক্সাৰচাইজ কুৱেশ্যনবোৰ আলোচনা কৰাই দিছোঁ। এতিয়া মই তোমালোকক VSC কুৱেশ্যন পেপাৰৰ এক্সাৰচাইজ কুৱেশ্যন পেপাৰ তোমালোকক আলোচনা কৰাই দিম 1 মাৰ্কৰ পৰা 5 মাৰ্কছলৈ। তোমালোকে এইবোৰ চাবা, এইবোৰৰ পৰা তোমালোকৰ VSC এক্সামত আহিব পাৰে। ছিজনেল নহয়, নট অনলি ছিজনেল, অলছ' তোমালোকৰ ফাইনেল এক্সামত তোমালোকৰ আহিব পাৰে, ঠিক আছে। প্ৰথম কুৱেশ্যন কি দিছে, হোৱাট ইজ বায়'টিক কম্পনেণ্ট, লিভিং অৰ্গেনিজম, জীৱিত উপাদান বা বায়'টিক, নন বায়'টিক বা এবায়'টিক দিছে তোমালোকক। এইবোৰ তোমালোকে পঢ়িবা। নন লিভিং এলিমেণ্ট লাইক এয়াৰ, ৱাটাৰ, তোমালোকে এইবোৰ পঢ়িবা। অসমীয়া মিডিয়াম ইংলিছ মিডিয়ামত দি আছে। তো তোমালোকে যদি এতিয়ালৈকেও তোমালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে অনুগ্ৰহ কৰি কৈছোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা। এটা চেনেল ছাবস্ক্ৰাইব কৰিলে তোমালোকে একো ক্ষতি নহয়, ঠিক আছে। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা, অনুগ্ৰহ কৰি কৈছোঁ, আৰু ভিডিঅ'টো লাইক কৰি দিবা, ঠিক আছে। 3 নম্বৰ কুৱেশ্যন দিছে, গিভ ওৱান এক্সাম্পল অফ ৰিনিউৱেবল ৰিচোৰ্চেছ। আৰু যদি ক'ৰবাত কিবা ডাউট থাকে তোমালোকে কমেণ্ট কৰিবা, কমেণ্টত ক'বা কি তোমালোকৰ প্ৰব্লেম আছে, তোমালোকে ডাউটখিনি কমেণ্টত কৈ দিবা, ঠিক আছে। তোমালোকে কমেণ্টত যিকোনো এটা কৈ যাবা, তেতিয়াহে আমি বুজিব পাৰিম যে আচলতে মই তোমালোকক বুজাব পাৰিছোঁ নে পৰা নাই, মই তেতিয়াহে বুজিব পাৰিম। তোমালোকে কমেণ্ট কৰিবা, ঠিক আছে। এনচাৰ দি আছে ছ'লাৰ এনাৰ্জি, গিভ এন এক্সাম্পল অফ ৰিনিউৱেবল ৰিচোৰ্চেছ। তাৰপিছত আমাক দিছে কুৱেশ্যন নম্বৰ 4 তাৰপিছত কুৱেশ্যন নম্বৰ 4 দিছে গিভ ওৱান এক্সাম্পল অফ নন ৰিনিউৱেবল ৰিচোৰ্চেছ। এইটো আমি পঢ়ি আহিলোঁ, ঠিক আছে। ইম্পৰ্টেণ্ট দিছে আমাক আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন 2 মাৰ্কছৰ পৰা 5 মাৰ্কছলৈ। ইম্পৰ্টেঞ্চ অফ নেচাৰেল ৰিচোৰ্চেছ, ঠিক আছে। ছাপৰ্ট লাইফ, প্ৰভাইড এনাৰ্জি, হেল্প ইকনমিক্স ডেভেলপমেণ্ট, ঠিক আছে। অসমীয়া মিডিয়াম ইংলিছ মিডিয়ামত দি আছে। তোমালোকে এইবোৰৰ পৰা বনাই লিখিবা, ঠিক আছে। সেকেণ্ড কুৱেশ্যন দিছে আমাৰ ডাঙৰ কুৱেশ্যন, ডিফাৰেঞ্চ বিটুইন ৰিনিউৱেবল এণ্ড নন ৰিনিউৱেবল। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ। আচলতে পাৰ্থক্যটো কি, ডিষ্টিংগুইছ, ঠিক আছে। তোমালোকে পঢ়িবা। ৰিনিউৱেবল দিছে, তোমালোকে এইবোৰ পঢ়িবা। নন ৰিনিউৱেবল দিছে, তোমালোকে পঢ়িবা। এটা কৈ দিছে তোমালোকৰ 2 মাৰ্কছ আহিব, বেছি মাৰ্ক তোমালোকৰ নাহে, কাৰণ তোমালোকৰ কুৱেশ্যন তোমালোকৰ এক্সামে তোমালোকৰ 10 মাৰ্কছ বা 20 মাৰ্কছৰ ভিতৰত হ'ব। গতিকে 2 মাৰ্কছৰ এটা তোমালোকক ডিফাৰেঞ্চ দিব পাৰা, পাৰ্থক্য দিব পাৰা 2 মাৰ্কছৰ। সেইকাৰণে তোমালোকক মই 2টা পাৰ্থক্য দিছোঁ, ঠিক আছে। তোমালোকে এইবোৰ পঢ়িবা। কুৱেশ্যন নম্বৰ আমাক 3 দিছে, কেজেছ অফ ৰিচোৰ্চ ডিপ্লেশ্যন, ঠিক আছে। এইবোৰো তোমালোকে পঢ়িবা, ঠিক আছে। অভাৰ ইউজ, পপুলেশ্যন গ্ৰ'থ, পলিউশ্যন, এইবোৰ পঢ়িবা তোমালোকে। অসমীয়া মিডিয়ামত তোমালোকক দি আছে। আৰু যদি কোনোবাত কিবা ডাউট থাকে, বাৰে কৈছোঁ তোমালোকে কমেণ্ট কৰিবা। ডাউট থাকিলে কমেণ্ট কৰিবা। মই তোমালোকৰ কাৰণে ৰিপিট এগেইন আৰু অন্য বেলেগ ভিডিঅ' লৈ অহাৰ কাৰণে চেষ্টা কৰিম। তোমালোকে কমেণ্ট কৰিবা। কুৱেশ্যন নম্বৰ 4 দিছে, কনভাৰ্চেশ্যন অফ নেচাৰেল ৰিচোৰ্চেছ, ঠিক আছে। ৰিডিউচ, ৰিউজ, ৰিচাইকেল, ইউজ ৰিনিউৱেবল ৰিচোৰ্চেছ, ঠিক আছে। এইবোৰ তোমালোকে পঢ়িবা। তো আজিৰ ভিডিঅ' আমাৰ এইখিনিয়ে নেকি। তোমালোকৰ যদি আৰু কিবা প্ৰব্লেম থাকে, কিবা যদি তোমালোকৰ ডাউট থাকে, তোমালোকে কমেণ্টত ক'বা। মই তোমালোকৰ প্ৰব্লেম সলভ কৰিবলৈ কি কৰিব লাগে আমি কৰিম। তোমালোকে জাষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ঠিক আছে। বাই বাই, টেক কেয়াৰ।